হে গাইজ কি খবৰ চবৰে আশা কৰোঁ নিশ্চয় ভাল মইতো একদম পুৰা বিন্দাছ তো আমাৰ গোদামত ইফালে কাম চলি আছে টিকু ভাই ইফালে হ'ল বিপ্লৱ গাড়ী খালী কৰি আছে এই গাড়ীখনত পুৰা ফুল মাল আহিছিল তো বৰ্তমান খালী কৰি ক্লিয়াৰ এইফালে এনেকৈ মালবিলাক ৰাখি দিয়া গৈছে আৰু গৰম না এইফালে ফেনখন চলি আছে এইটো হৈছে আমাৰ DSHৰ নতুন গোদাম তো এনেকৈ মালবিলাক আছে আৰু এই হৈছে আমাৰ ডাঙৰ গাড়ীৰ ড্ৰাইভাৰ একবাৰ হাই কৰি দিম হাই হাই 32 ফুটি গাড়ী চলাই দেই এই মালিক হয় এইবিলাক এইটো হৈছে বিপ্লৱ হৈছে বঙাইগাঁৱৰ আৰু টিকু হৈছে আমাৰ ঘৰৰ কাষৰে A few moments later. মোৰ গাড়ীটো লোড হৈ গৈছে এইখন মই এখন গাড়ী লৈ কিনে যাম আগতে বলেৰো চলাইছিলোঁ এতিয়া এখন চলাওঁ এখন ৰাতিৰ কাৰণে ইমান এটা গম নাপাব আৰু তো এখন হয় গাড়ীখন তো এতিয়া মোৰ বেটেৰী লোড আছে প্ৰায় 2500 কিলো তো বেলেগ এটা গুদামত যাব লাগিব এতিয়া তো তাত যাওয়ার আগে এটা ভাত খাব লাগব না তো পেট পূজা মেন পেটত বৰ্তমান ৰাতিৰ ভাত এতিয়ালৈকে পৰা নাই টাইম 12টা বাজু তো ইফালে ভাত বনাই আছে তো যাওঁ ভাত বনোৱা হৈছে না নাই একবাৰ চাই লওঁ আৰু এইখন হৈছে মোৰ বাচন্তি ইয়াত এনেকৈ থৈ দিয়া আছে ঘৰৰ পৰা অহা যোৱা কৰোঁ এখন লৈ এইটো আমাৰ মেনেজাৰ ৰুম এইফালে আছে হাগা মোটা কৰা টয়লেট কি বনাইছে এইবিলাক বিলাহী কি কৰছা এইটো হৈছে আমাৰ চাইফুল ভাই এইবিলাক পুৰা মালিক আছে টেনশ্যন নাই ইয়াতে মানে কি ক'ম আৰু এটা মালদাৰ মানুহ এইবিলাক তো খানা বনোৱাত ভাল বাৰু তো এই মাছবিলাক এনেকৈ ভাজি থৈ দিছে নাই মাছ ভাজত ভাল নহয় মাছবিলাক ভাঙি পেলাইছে এইটো আছে ভাত এইবিলাক কি এইটো খালী এইখিনি হ'ল ধনিয়া পাত তো এইবিলাক আমাৰ মানে এইটো খানা বনোৱা জেগা আৰু এই পিছফালে এইটো চিলিণ্ডাৰ আৰু এইটো বেচিন হাত চাত ধোৱা বেচিন ফেচিলিটি বুলি কয় এইটো খোৱা পানী আৰু ওপৰত কিবা কিবি বাচন চাচন আছে লাগলি মই আকৌ যাম লালমাটিত বেলেগ এটা গুদামত তো তাতে অলপ মাল লোড হ'ব তাৰপিছত ৰাতিপুৱা হ'ব কিজানি নাজানো আৰু 7টা বাজব তো যেইটা বাজে বাজব দেখা যাওক কি হয় তাতে যাই কিনে মালখিনি উঠাই যাম তিনিচুকীয়া তো ভিডিঅ'টো চাই থাকোঁ দেই শেষলৈকে 1 hour later. গাইজ মই ভাত খাই কিনে স্পীড এক্সপ্ৰেছৰ গুদাম আহি গ'লোঁ এইটো লালমাটিত আছে এইফালে বেলেগ গাড়ী লোড হৈ আছে আৰু এইটো পইণ্টত মোৰ গাড়ী লগাই থোৱা আছে এতিয়া লোড হ'ব গাড়ী 2 hours later. তাতে গাড়ী লোড কৰি গাইজ আহি পালোঁ পেট্ৰল পাম্প তো তেল চেল পূৰা ফুল টেংকি কৰি ল'লোঁ তেল ভৰাওঁতে দেখুওৱা নহ'ল গাইজ অলপ টোপনিও লাগি আছিল সেইকাৰণে ইমান দেখুওৱা নহ'ল আৰু এইফালে যিবিলাক ট্ৰাক ক'তো যাব লগা নাই এনেকৈ টোপনি মাৰি আছে পাম্পত গাড়ী লগাই আৰু মই ফুল টেংকি কৰি ল'লোঁ এতিয়া গৈ থাকোঁ মোৰ টোপনি মাৰিব লগা নাই The next day. গাইজ গুড মৰ্ণিং চবকে এতিয়া বৰ্তমান মই জাগিৰোড পাৰ হ'লোঁ জাগিৰোড পাৰ হৈ পেপাৰ মিল দেওশাল মন্দিৰ পাম আৰু তো ৰাতি একচুৱেলি গুৱাহাটীৰ পৰা ওলাই তেল চেল ভৰাওঁতে 4:30মান বাজি গৈছে তো আহি কিনে সোণাপুৰ নাজিৰাখাট টোল গেটত অকণমান শুই দিলোঁ জাষ্ট 2 ঘণ্টামান টোপনি মাৰিলোঁ আৰু চকু পূৰা লাল পৰি আছে তো আজি আৰু এতিয়া খোৱা নহয় এতিয়া মানে মোৰ মাল আছে মৰাণ ডিব্ৰুগড় আৰু তিনিচুকীয়া তো মানে টাৰ্গেট লৈ আছোঁ আজি যদি মৰাণটোও দিব পাৰোঁ অন্ততঃ তো কালি ৰাতিপুৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া খালী কৰি দিম তো এনেকৈ ভাবি আছোঁ তো চাওঁ হ'ব কথা হয় নে নহয় তো এইটো পেপাৰ মিল আছিল চাই লওক গাইজ এতিয়া পেপাৰ মিলটো ভাঙি আছে গম পাইছেনে ভাঙি এইটো কিবা বেলেগ বনাব কি বনাই নাজানো পুৰা সম্পূৰ্ণ ডেষ্ট্ৰয় কৰি দিয়া হৈছে পেপাৰ মিলটো আগত যাই কিনে মই কিবা চাহ তাহ অলপ খাই ল'ব লাগিব অলপ টোপনি লাগি আছে না চাহ তাহ খাই ল'লে টোপনিৰ মহিষ্টো ভাঙব তাৰমানে গাই যিখিনি পালোঁ মই নেলি এটা চাইডে হোটেল মাখা দেখা পাইছে না এতিয়া কিন্তু খানা খাই একদম মজা লাগে মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত খানা খোৱাৰ যিটো আমেজ জুতি এইটো অলপ বেলেগ
এইটো তাৰমানে আপুনি যিমান দামী দামী ৰেষ্টুৰেণ্টত নাযাওক কিয় এই মজাটো নাপায়। মোৰো খাবৰ মন গৈছিল কিন্তু মই নাখাওঁ কাৰণ তাতে মোৰ হাগা লাগছি। তো মই হাগব লাগিব আগত যাই ভাৰত পেট্ৰলিয়াম আছে তাতে গাড়ীখন সোমাই মজাকৈ একদম পেটটো খালী কৰি ল'ম, তাৰপিছত কিবা খাই লৈ গৈ থাকিম আৰু আস্তে আস্তে। গাইছ হাগা মোটা কৰি পূৰা ক্লিয়াৰ। তো এতিয়া যাই থাকিম আৰু এতিয়া আগত কিবা খাব লাগিব। ভাৰত পেট্ৰলিয়াম হয়, এইবিলাক ট্ৰাকবিলাক এনেকৈ ৰখি থাকে। এখন মোৰ গাড়ীখন ভিতৰত সোমোৱা নাছিলোঁ কিয়নো মোৰ যাম গেছোঁ আৰু আহিছোঁ আৰু ইয়াতে মানে টয়লেট বহুতবিলাক আছে একদম কমাৰ্চিয়েল আৰু টায়াৰটো ইমান গৰম হৈ যায়। ছিংগল চেকাৰ টায়াৰ না গাইজ পটককৈ গৰম হৈ যায়, সেইকাৰণে আমি বেছি জোৰে যাব নোৱাৰোঁ। আমি যাব লাগে 50, 40, 50 এনেকুৱা স্পীডত যাব লাগে আৰু কি কৰিম। তো ফাইনেলি গাড়ীত উঠি ল'লোঁ। এইটো ইফালে এটা ভাৰত পেট্ৰলিয়াম আৰু ৰাস্তাৰ এই সিফালে এটা ভাৰত পেট্ৰলিয়াম আছে। ড্ৰাইভাৰবিলাকৰ সুবিধাৰ কাৰণে এইবিলাক বনাই দিয়া হৈছে আৰু মানে মজা পাৰ্কিং আছে। তো দেখা পাইছে গাড়ী ৰখিয়ে আছে এইফালে। তো বলক এতিয়া গৈ থাকোঁ। গাইছ যিখিনি হৈছে আমনি, তো ভোক লাগছে, কিবা খাই লওঁ আৰু পৰঠা ৰুটি যি পাওঁ। চাহ তেতিয়া খালোঁ কিন্তু চাহত কি হ'ব, চাহত ভোক নমৰে না। তো যাওঁ এই এখন হোটেলতো যাওঁ নেকি। ৰাস্তাৰ সিফালে যাব লাগিব, এখন হোটেল আছে তো তাতে যাওঁ। A few moments later. গাইজ বৰ্তমান খানা চানা খালোঁ, খাই লৈ আহি আছোঁ। এতিয়া আমনিৰ পৰা জাষ্ট গাড়ী ষ্টাৰ্ট দিছোঁ আৰু তো খানাত খালোঁ মই পৰঠা দুটা আৰু এটা ৰসগোল্লা মাৰি দিলোঁ হজম হোৱাৰ কাৰণে। তো মানে দুপৰীয়া যোৰহাট বাইপাছত ভাতটো খাই দিয়াৰ টাৰ্গেট আছে, চাই লওঁ কি হয়। টাইমত যদি গৈ নাপাওঁ তো তাৰ আগতে খাব লাগিব, আৰু যদি এনে টাইমটোত গৈ পাওঁ তেতিয়াহ'লে যোৰহাট বাইপাছতে ভাতটো মজাকৈ গাহৰি মাংসৰ লগত মাৰি দিম। তো ভিডিঅ'টো চাই থকা থকালৈকে এতিয়া আৰু বেছি য'ত নলওঁ কাৰণ প্ৰব্লেম হ'ল গাড়ী চলাই থাকোঁতে। তো কাজিৰঙাখনত কিবা এটা দেখাবৰ চেষ্টা কৰিম, তো বেলেগত আৰু একো নেদেখাওঁ। A few minutes later. এইখিনি হৈছে গাইজ জখলা বন্ধ। এতিয়া আহি গ'ল আমাৰ সৰু ৰাস্তা। কাজিৰঙা মানে একদম বোকাখাট নুমলীগড়লৈকে সৰু ৰাস্তা পাম, তাৰপিছত আকৌ যোৰহাটলৈকে 4 লাইন পাম। এই জখলাবন্ধা পাৰ হোৱাৰ পিছতে কাজিৰঙা পাই যাম। জখলাবন্ধা পাৰ হৈ গ'লোঁ, এতিয়া হৈছে ৱেলকাম টু কাজিৰঙা। পৰিৱেশটো এনেকুৱা চান্দাৰ হৈছে না। আগতে মানে আহোঁতে এই শুকান দিনত আহিছিলোঁ না, তেতিয়া মানে একদম গছ গছনি মাখাত ঠৰঙা লাগি আছিল। তো এতিয়া বৰষুণ দিছে না, এইটো বহাগ মাহ পচি যায়। তো এতিয়া মানে একদম নতুন পাৰ্ট আহিছে, কি মজা লাগছে। যদি কেতিয়াবা আপোনালোকে কাজিৰঙাত গাড়ী চলায় ন, বহুত সাৱধানে গাড়ী চলাব। ইয়াত 40ৰ ওপৰত ড্ৰাইভ কেতিয়াও নকৰিব। মানে ইয়াত 40ৰ ওপৰত যদি আপুনি গাড়ী চলায় মানে 4,000 টকা জৰিমনা ভৰিব লগা হ'ব পাৰে নহয়, লাগবই। তো গতিকে ইয়াত গাড়ী চলাওঁতে সাৱধান হওক, নিজেও মানে সুস্থ থাকক আৰু জীৱ জন্তুকো সুৰক্ষিত কৰি ৰাখক। গতিকে আমি একচুৱেলি ট্ৰাক ড্ৰাইভাৰবিলাক কি জানে, ট্ৰাক ড্ৰাইভাৰবিলাক এটা নিৰ্দিষ্ট গতিত একদম নিজৰ ছাইডত ধুনীয়াকৈ ডিচিপ্লিনভাৱে যাই থাকে। কিন্তু এই সৰু গাড়ী ড্ৰাইভাৰবিলাকে বিৰাট উৎপাত কৰি যায় গাইছ। আৰু ইফালে এটা বস্তু চাই লওক, এইটো চাওক, আগত চাই লওক, এইটো মোৰ স্পীডটো উঠি আছে দেখিছে, মই 35 স্পীডত আছোঁ। এইটো চাই লওক, ইয়াতে এইবিলাক কেমেৰা লাগি আছে, এইবিলাক দেখা পাইছে, এইবিলাক কেমেৰা লাগি আছে। তো এই কেমেৰাৰ আগেদি যদি আপুনি 60 70 গুচি যায় একদম কাটটাং 4,000 টকা ফাইন গাড়ী।
এইখিনি পালোঁ মই নুমলীগড়। ইয়াৰ পৰা ৰাইট ছাইড গ'লে ইম্ফল যাব পাৰে, গোলাঘাট যাব পাৰে, ডিমাপুৰ যাব পাৰে। তো মই যাব লাগিব চিধা। 5 hours later. এতিয়া বাজিল ৰাতি 7:40 মান হৈছে প্ৰায়। তো মই ভাত চাত খালোঁ আৰু মই আছোঁ বৰ্তমান ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় টাউন পাব অলপ দূৰ আছে। তো এতিয়া শুম, ৰাতিপুৱা ডিব্ৰুগড় টাউনলৈকে যাম। ৰাতিপুৱা 4টাত গ'লেও মাল ল'ব, 5টাত গ'লেও মাল ল'ব, যেতিয়া যাওঁ আৰু সেইটো মোৰ কথা। যেতিয়া শুম, কিয়নো যোৱাকালি ৰাতিও টোপনি নাই, তো এতিয়া শুম। গুড নাইট, কালি লগ পাই আছোঁ। The next day. গুড মৰ্ণিং গাইজ। ৰাতিপুৱা বাজিলে 5:30। তো মই ডিব্ৰুগড়ত মাল খালী কৰি আছোঁ। এখন দেখিছে গাড়ী। গুৱাহাটীৰ পৰা আহে। নগাঁও তাতে মাল খালী কৰি ওলাই আহিলোঁ ডিব্ৰুগড়ত। এতিয়া ডিব্ৰুগড় টাউনৰ মাজে মাজে গৈ আছোঁ তিনিচুকীয়ালৈকে। সেইকাৰণে আহিছে ডিব্ৰুগড় টাউন। দিনত বহুত গাড়ী মটৰ থাকে, এতিয়া ৰাতিপুৱাৰ সময় না, 6টাও বাজে নাই। এতিয়া তিনিচুকীয়া গৈ আছোঁ গাইজ। আৰু এইখিনি হৈছে লাহোৱাল। এই আগত এটা ৰেলগেট আছে, ৰেলগেটটোৰ পৰা ৰাইট চাইডে গ'লে আপুনি দুলীয়াজান যাব পাৰে, চিধা গ'লে তিনিচুকীয়া। তিনিচুকীয়াৰ ফালৰ পৰা দুলীয়াজান যাব পাৰে বাৰু। এই ৰেলগেটটো দেখিছে, ইয়াৰ পৰা ৰাইট চাইড গ'লে আপুনি যাব পাৰিব দুলীয়াজান। আৰু যদি এইফালে নাযায় তিনিচুকীয়া দি যাব পাৰে, টিলিঙা মন্দিৰ হৈ কিনে দুলীয়াজান যাব পাৰে। ইফালে জাগাবিলাক মানে বহুত মজা লাগে। চাইডে চাইডে চাহপাত বাগান, একদম লেটেষ্ট লাগে, দেহ মন পুৰা ফ্ৰেছ হৈ যায়, গম পাইছে। 1 hour later. হে গাইজ, তিনিচুকীয়া আহি পালোঁ। তো এতিয়া বাজিল সময় ৰাতিপুৱা 8টা। তো মই আমাৰ তিনিচুকীয়া ব্ৰাঞ্চ অফিচত গাড়ী লগাই দিলোঁ। গাড়ীখন লগাই দিয়ে কিবা খাই আহিলোঁ মই, পুৰি চব্জি কিবা কিবি এনেকৈ খাই আহিলোঁ। তো খাই এতিয়া অফিচতে ৰখি আছোঁ, মানুহজন অহা নাই। আজি মানে তিনিচুকীয়াত আজি ইলেকশ্যন আছে, ভোট দিব মানুহবিলাকে। তো এই কেতিয়াবা আহে, ভোট নিদিয়াৰ আগতে আহে না, ভোট দি পিছতে আহে, গম নাপাওঁ। তো যেতিয়া আহে আহিব আৰু। এইফালে মই গাড়ী এনেকৈ ৰাখি দিছোঁ চব। এই চাটাৰখন দেখা পাইছে, এখনেই হৈছে আমাৰ অফিচটো আৰু। আজিলৈ মানে গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাই বহুত বহুত ধন্যবাদ। পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।